নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক সেইটোৱে কামনা কৰিছো। আজি হৈছে 25 ছেপ্টেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। তো প্ৰথমটো খবৰ ফালে আগবাঢ়িছো। প্ৰথমটো খবৰ হৈছে যে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। তো অৱশেষত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। সেইখিনি সোধপোছ কৰা হ'ব, তদন্ত কৰা হ'ব, কেনেদৰে কি প্ৰক্ৰিয়া হৈছিলে, কি হৈছে কি নাই হোৱা আগন্তুক সময়ত সেই বিষয়ে গম পোৱা যাব। আজি শেখৰজ্যোতি গোস্বামীক কৰিছে গ্ৰেপ্তাৰ। তো গম পালে আপোনালোকে চাৰিওফালে কেনেকুৱা এটা পৰিৱেশ হৈ আছে। তো আমি সম্পদ হেৰুৱাইছোঁ আৰু এইখিনি ক্ষেত্ৰত তো যিহেতু আমাৰ মাজত এতিয়া জুবিন দা নাই আৰু এই যি তেওঁৰ মৃত্যুৰ ৰহস্য কেনেদৰে হ'ল, ৰহস্যৰ মাজত যাতে নাথাকে সেইখিনি তদন্ত হ'বই লাগিব বুলি সকলোৱে দাবী জনাইছে। নেক্সটটো খবৰ ফালে আহিছোঁ। পিছৰটো খবৰ হৈছে শিৱসাগৰ দলমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত উত্তাল প্ৰতিবাদ। তো যিহেতু আপোনালোকে কৈছোৱে পৰিস্থিতিবোৰ কেনেকুৱা হৈ আছে আপোনালোকে গম পাইছে। আমাৰ মাজত জুবিন দা আৰু নাই, গুচি গ'ল। আমি সেই যি তেওঁৰ মৃত্যু কেনেকৈ হ'ল বা কি হ'ল, কি ইয়াৰ তদন্তৰ প্ৰক্ৰিয়া কেনেদৰে হ'ব আৰু যি কি নহওক এই যি বিষয়টোৰ ওপৰত শিৱসাগৰ দলমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত উত্তাল প্ৰতিবাদ জনাইছে। তাৰপৰা পিছৰটো খবৰ ফালে আহিছোঁ। পিছৰটো খবৰ ফালে হৈছে ৰঙালী ফেষ্টিভেলে হওক, নৰ্থ ইষ্ট ফেষ্টিভেলেই তো আমাৰ সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে এইবিলাকে। তো এইবিলাকে আমাৰ সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে। ৰঙালী ফেষ্টিভেল হওক, নৰ্থ ইষ্ট ফেষ্টিভেলে হওক, এইবিলাক আমি কৰিব নিদিওঁ বা কৰিব দিয়া নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে, হয় ৰঙালী ফেষ্টিভেলে, নৰ্থ ইষ্ট ফেষ্টিভেলে আমাৰ সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে বা সেইখিনি জীয়াই তুলিব নোৱাৰে বা সেইখিনি জীয়াই ৰাখিব নোৱাৰে দীৰ্ঘদিন। তো এনেকুৱা ক্ষেত্ৰত আমি এইবিলাক আৰু কৰিব দিয়া নহয়, সেইখিনি আমি বাধা দিছোঁ বা এইখিনি আমি ব্লেকলিষ্ট কৰিছোঁ বা ইত্যাদি, এইখিনি কৰিব কেতিয়াও নোৱাৰে। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যিহেতু আমাৰ মাজত জুবিন গাৰ্গ আৰু নাই তো সেইখিনি ক্ষেত্ৰক লৈ তেওঁ যাতে এই যি মৃত্যু কেনেদৰে হ'ল বা কি হ'ল, কোন জড়িত আছে এইখিনি সকলোখিনি তদন্ত হ'ব লাগে। এইখিনিক লৈ আছো সংবাদমেল। আপোনালোকে এইকেইদিন গম পাই আছে কেনেকুৱা ধৰণৰ কি হৈছে খবৰবিলাক আপোনালোকে সেইখিনি ক্ষেত্ৰত। তাৰপৰা নেক্সটটো খবৰ আহিছোঁ। নেক্সটটো খবৰ আছে যিহেতু আজি অৰুণোদয় আঁচনি দিয়া কথা আছিলে। আজি আপোনালোকে সেই যি অৰুণোদয় 3 আপোনালোকে আবেদন কৰিছিলে আৰু সেই সকলোখিনি সামৰি প্ৰথম, দ্বিতীয়, তৃতীয় আপোনালোকে দিয়া কথা হৈছিলে। এতিয়া কোনো ধৰণৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় জলাইনে পূৰ্বে যিসমূহ কাৰ্যসূচী আছিলে সেইখিনি পিছুৱাই দিয়া হৈছে। তো আগন্তুক সময়ত আপোনালোকৰ এই যি অৰুণোদয় আঁচনি কেনেদৰে কি কৰে বা কোনটো তাৰিখত লয় সকলোখিনি সিদ্ধান্ত আগন্তুক সময়তে গম পোৱা যাব। তো আজি আপোনালোকৰ এইখিনি ক্ষেত্ৰত এতিয়া এই যি দিয়া কথা আছিলে আপোনালোকৰ সেইখিনি কাৰ্যকৰী হোৱা নাই। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে সেয়া একেলগে আপোনালোকে গমে পায় লাখপতি বাইদেউৰ সেইখিনি ক্ষেত্ৰতো প্ৰক্ৰিয়াসমূহ চলি আছিলে, সমষ্টিসমূহে দি থকাই হৈছিলে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে পূৰ্বে যিসমূহ কাৰ্যসূচী লোৱা হৈছিলে সেই সম্পূৰ্ণ কাৰ্যসূচীবোৰ সময় সাল সলনি কৰা হৈছে। চ' সেইবাবে আপোনালোকৰ এইখিনিও সাল সলনি হৈ পৰিব। ঠিক তেনেদৰে আপোনালোকে যদি চাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল প্ৰক্ৰিয়াসমূহ আগন্তুক সময়ত সেইখিনি হোৱা কথা আছিলে। কেতিয়া কেনেদৰে হয় আগন্তুক সময়ত গম পোৱা যাব। যিহেতু পূৰ্বে যিসমূহ এতিয়া কাৰ্যসূচী যেনেদৰে হ'ম বুলি ভাবিছিলে অলপ এইখিনি ক্ষেত্ৰত এতিয়া আপোনালোকে গমেই পাইছে সাল সলনি কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া আকৌ পূজাৰ সময়ত যিহেতু আপোনালোকে গম পায় যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে 80% এবাৰ নম্বৰ প্ৰায় পাছ কৰিব লাগিব, তেওঁলোকক স্কুটি দিয়াৰ কথা আছিলে। আগন্তুক সময়ত এইখিনি ঘোষণা কৰিব। তো দেখা যাব কেতিয়া কেনেদৰে আপডেটসমূহ ওলালে নিশ্চয় ভিডিঅ'টোত ভিডিঅ' কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে